ঘটনাটো এতিয়া 3টা বজাত বুলি কৈছে এতিয়া হাতী মাৰি ডেথ কৰিয়ে দিলে আকৌ বেংগুলী বুঢ়া এটা বুলি কৈছে নামটো কি আছিলে মহেন্দ্ৰ দাস বুলি অকলে ওলাই গৈছিল নেকি ঘৰৰ পৰা ওলাই গৈছে না যোৱা নাই না আমিতো নাজানো বাহিৰৰ মানুহ না তেওঁ আহি এতিয়া স্পটটো দেখিছে মৰিছে আৰু কিন্তু হাতীয়ে মাৰি পেলোৱাটো সঁচাকৈ ঘটনাটো 6টা আহিছে বুলি কৈছে আৰু এই হাতীখিনি নন ষ্টপ অহা যোৱা হৈয়ে থাকে এই এৰিয়াত আৰু ৰাইজৰ খেতি বছৰে বছৰে ধ্বংস কৰিয়ে আছে এইটো স্পষ্ট সঁচা এবাৰ কেতিয়াৰ পৰা আহি আছে এতিয়াও এই বাজদানটো কি মাহৰ পৰা ওলাই সেই মাহৰ পৰা নন ষ্টপ আহিয়ে থাকে এতিয়াও আমিতো ডেইলি লগে পাই কিন্তু মাত দিলে হাতীখিনি পুৰা একদম তলকা মাৰি দৌৰিয়া আহে মানে মাৰিবলৈ কিমানজনী হাতী জাগাত আছে আমাৰ ইয়াত এতিয়া 6টামান হাতী অহা যোৱা হৈয়ে থাকে নন ষ্টপ হাতীখিনি ফবাৰ ৰিজাৰ্ভ হৈ পিনে এই বিষয়ে আপোনালোকে জনাই বন বিভাগত সকলো আমি বছৰে খবৰ দিয়ে আৰু আমি 1 বছৰি 2 বছৰমান হ'ল নেকি পুৰা দৰখাস্ত মাৰি গামৰা প্ৰধান গামৰাখিনি মাতি সিহঁতৰ লগত চামিল কৰোঁতেও সিহঁতে নামানে চৰকাৰে দিম বুলি কয় আমি দিব নোৱাৰে বুলি কয় সিহঁতে পঠিয়াইছে না পঠিয়া নাই সিহঁতেই জানে আৰু মোৰ মতে জোনাই টাউনৰ মাজত ফৰেষ্ট ডিপাৰ্টমেণ্টটোৱে উঠাব লাগে বুলি কৈছোঁ ৰাইজৰ খেতি কৰিলেও নকৰা বা নকৰাৰে হৈ আছে মানে খাই ধ্বংস কৰি পিনে গোটেই আজি ৰাতিটো 3টা বজাত আহি এতিয়া এখেতক কিমান টাইমত বজালে সেইটো আমিও টাইমটো দিব নোৱাৰোঁ এজাক আহিছে বুলি কৈছে বাৰু